Dear students of class 10, welcome to Success Wings Coaching Institute. তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোকৰ SSLC 2026 এক্সামিনেশ্যনৰ ডেট তোমালোকে সকলোৱে জানা আৰু তোমালোকৰ পৰীক্ষা খুব সময় সমাগত। পৰীক্ষালৈ তোমালোকৰ বেছি দিন নাই। গতিকে তোমালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যনসমূহ ভালদৰে কৰি যাব লাগিব। মই তোমালোকক সায়েন্স বিষয়ৰ তোমালোকৰ যে 16টা চেপ্টাৰ আছে প্ৰত্যেকটো চেপ্টাৰ এক্সাম ওৰিয়েন্টেড কেনেকুৱা ধৰণৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা কুৱেশ্যন বিলাক আহিব পাৰে কনসেপ্ট বেসড কুৱেশ্যন বিলাক কেনেকৈ তোমালোকে সলভ কৰিবা প্ৰত্যেকটো চেপ্টাৰৰ কনসেপ্ট বিলাক তোমালোকক প্ৰত্যেকটো ভিডিঅ'ত কৈ যোৱা হ'ব প্ৰথমটো চেপ্টাৰৰ পৰা তোমালোকৰ আৰম্ভ কৰিম প্ৰথম চেপ্টাৰটো হৈছে তোমালোকৰ ক্লাছ 10ৰ chemical reactions and equation. Chemical reaction and equation. And equation. Chemical reaction and equation. অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে কি পাইছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ রাসায়নিক বিক্রিয়া আৰু সমীকরণ রাসায়নিক বিক্রিয়া আৰু সমীকরণ এতিয়া কেমিক্যাল ৰিয়েকশন এন্ড ইকুৱেশন ৰাসায়নিক বিক্রিয়া আৰু সমীকরণ এই চেপ্টাৰৰ পঢ়িবলৈ আৰম্ভ কৰিম আমি কেমিক্যাল ৰিয়েকশন মানে কি হয় এই কথাটো প্ৰথমতে জানিব লাগিব যে chemical reaction বা রাসায়নিক বিক্রিয়াটো হয় কি a process in which a new chemical are formed এটা process যেটো processor সহায়ত নতুন নতুন chemical বিলাক গঠন হ'ব পাৰে এটো এটা ডেফিনিশন আমি লিখিব পাৰো a process in which new chemicals are formed new substances are formed তাৰ মানে কি কথা কোৱা হৈছে রাসায়নিক বিক্রিয়া বা কেমিক্যাল রিঅ্যাকশন এনেকুৱা এটা প্রসেস এনেকুৱা এটা প্ৰক্ৰিয়া যেটো প্ৰক্ৰিয়াত আমি নতুন নতুন কেমিক্যাল আৰু পাওঁ আমি যেনেকৈ উদাহৰণ স্বৰূপে আমি ল'ব পাৰো যে আমি কাৰ্বন আৰু অক্সিজেন যেতিয়া আমি এই দুটা কেমিক্যালৰ মাজত ৰিঅ্যাকশন হ'ব এই দুটা কেমিক্যাল যেতিয়া ইহঁতৰ মাজত বিক্ৰিয়া ঘটিব তেতিয়া নতুন এটা কি পাম কেমিক্যাল পাম বা নতুন এটা পদাৰ্থ পাম যেটো হৈছে নতুন এটা আমি মলিকিউল পাইছো কেমিক্যাল পাইছো ৰসায়ন পাইছো কাৰ্বন ডাই অক্সাইড তো এইটোকে কোৱা হৈছে কেমিক্যাল ৰিঅ্যাকশন তাৰ মানে ৰিঅ্যাকশনটো এটা প্ৰসেস যেটো প্ৰসেস হোৱাৰ পাছত আমি এটা নতুন কেমিক্যাল পাওঁ যেনেকৈ কাৰ্বন আৰু অক্সিজেন দুটা মিলি কাৰ্বন ডাই অক্সাইড পাওঁ তো এইটো এটা প্ৰসেস যেটো প্ৰসেসত কেমিক্যাল বিলাক মাজত ৰিঅ্যাকশন হয় বিক্রিয়া হয় নতুন এটা কেমিক্যাল ফর্ম হয় এতিয়া নেক্সট আমি ইকুয়েশন এই শব্দটো আমি চাব লাগিব ইকুয়েশন বা যদি সমীকৰণ বুলি কোৱা হৈছে ইকুয়েশন বা কি বুলি কোৱা হৈছে সমীকৰণ বুলি কোৱা হৈছে ইকুয়েশন বা সমীকৰণ এটো কি হয় চোৱা আপোনালোকে যে আমি ম্যাথছত কিছুমান ইকুয়েশন লিখো ধৰি লোৱা a + b = c + d এনেকুৱা ধৰণৰ ম্যাথছত আমি কিছুমান সমীকরণ বা ইকুয়েশন লিখো আমি কলেজ যাম কিন্তু আমাৰ যেটো কেমিস্ট্রি হয় যেটো আমাৰ সায়েন্স হয় তাতো কিছুমান আমি কেমিক্যাল ইকুয়েশন লিখিবলগীয়া হয় তাৰ কাৰণটো হৈছে কি যে সিম্পল ৰিপ্ৰেজেন্টেশন তাৰ মূল উদ্দেশ্যটো হৈছে যে সিম্পল ৰিপ্ৰেজেন্টেশন তাৰ মানে আমি এটা বাক্য ধৰিলা তোমাক লিখিছো মই অসমীয়াত লিখিছো ইংলিছত মই কৈ দিম ঠিক আছে না ইংলিছত মই লিখিছো যে HCl reacts with HCl reacts with HCl বিক্রিয়া কৰিছে কাৰ লগত সোডিয়াম হাইড্ৰক্সাইড NaOH হাইড্ৰক্লোৰিক এসিড reacts with sodium hydroxide মানে gives আমাক কি দিব sodium chloride and sodium chloride পাম আৰু লগতে আমি কি পাম water এটা বডি এটা বাক্য হল মানে হাইড্রোক্লোরিক এসিডে সোডিয়াম হাইড্রক্সাইডৰ লগত বিক্ৰিয়া কৰি আমাক সোডিয়াম ক্লোৰাইড আৰু পানী
দিলে এইটো খুব এটা দীঘল এটা বাক্য হ'ল চেণ্টেন্স হ'ল গতিকে আমাৰ হাতত ইমান সময় নাই no sufficient time to we have no more time to write these long sentences in examinations in research in study okay so সেইকাৰণে কি হ'ল যে ইমান দীঘল চেণ্টেন্স এটা লিখাতকৈ কি প্ৰিফাৰ কৰিছে যে এই চেণ্টেন্সটো আমি যদি এটা ইকুৱেশ্যনত লিখি দিওঁ তেতিয়া আমাৰ কাৰণে সেইটো সহজ হৈ পৰিব কথাটো বুজি পাইছা তোমালোকে যে এই সেন্টেন্সটোকে আমি লিখিব পাৰো কেনেদৰে যে HCl প্লাস NaOH এইটো হাইড্ৰক্লৰিক এসিড সোডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিএকচন কৰিছে আৰু আমাক কি দিছে যে সোডিয়াম ক্লোৰাইড আমাক কি দিলে সোডিয়াম ক্লোৰাইড দিলে আৰু লগতে আমাক কি দিলে ওৱাটাৰ দিলে এইটোৱে হ'ল কেমিকেল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণ নিশ্চয় তোমালোকে বুজি পাইছা যে আমি এটা সেন্টেন্স আমি এটা কেমিক্যাল রিঅ্যাকশন এটা আমি ডেসক্রাইব কৰি দিব পাৰিব এটা ইকুৱেশ্যনৰ থ্ৰুদি যে HCl plus NaOH gives NaCl plus H2O তো এইটোকে কোৱা হৈছে কেমিক্যাল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণ কিন্তু বুজি পাইছা তোমালোকে আমি কেমিক্যাল ৰিঅ্যাকশন আৰু ইকুৱেশ্যন এই দুটা টাৰ্ম আমি ক্লিয়াৰ হ'ল বুলি আমি ধৰি লৈছো মানে কেমিক্যাল ৰিঅ্যাকশন হৈছে কি এটা প্ৰসেস যিটো প্ৰসেসত নতুন কেমিক্যাল ফৰ্ম হ'ব ইকুৱেশ্যন হৈছে এনেকুৱা এটা representation of the reaction simple representation of the reaction আমি reaction বিলাক এনেদৰে দীঘল দীঘল সেন্টেন্সত লিখাটো আমি এনেকুৱা ইকুৱেশ্যন আমি লিখিব পাৰোঁ সকলোৰে ক্লিয়াৰ হ'ব লিখিব হয়নে এতিয়া তোমালোকে জানিব লাগিব যে এই ৰিঅ্যাকশন যে আমি শব্দটো যে লিখিলো ৰিঅ্যাকশন বা বিক্ৰিয়া এই বিক্ৰিয়া বা ৰিঅ্যাকশন এটা হৈছে বুলি আমি কেতিয়া গম পাম বা আমি কেনেকৈ গম পাম বা বিক্ৰিয়া বা ৰিঅ্যাকশন হলে কি হ'ব এতিয়া আমি ৰিঅ্যাকশন এটা হৈছে বুলি আমি কেনেকৈ গম পাম সেইটো চাম ৰিঅ্যাকশনস যে হৈছে আমি কেনেকৈ গম পাম বিক্ৰিয়া মানে বিক্ৰিয়া এটা হৈছে বুলি আমি গম পাব লাগিব আমি কেনেকৈ গম পাম যেনেকে চোৱা তোমালোকে প্ৰথম কথা হ'ল বিক্ৰিয়া এটা হৈছে বুলি আমি গম পাবলৈ হ'লে হিট ওলাব হিট এণ্ড লাইট যদি গৰম হৈ গৈছে তেতিয়াহ'লে দুটা কেমিকেল মিক্স হৈ গ'ল আৰু তাৰপিছত হিট ইভল্ভ হৈছে গৰম হৈছে বা লাইট ওলাই গৈছে ধুনীয়াকৈ পোহৰ ওলাইছে তাপ পোহৰ এইটো যদি অসমীয়াত লিখো কি হ'ব তাপ পোহৰ তাপ আৰু পোহৰ তাৰপাছতে যদি চোৱা তোমালোকে যদি চেঞ্জ ইন ষ্টেট যদি চোৱা ষ্টেটটো যদি চেঞ্জ ষ্টেটটো যদি আমাৰ চেঞ্জ হয় তাৰমানে অৱস্থাৰ পৰিৱৰ্তন তাৰমানে কি কৈছোঁ মই অৱস্থাৰ পৰিৱৰ্তন যদি হয় অৱস্থাৰ যদি কি হয় পৰিৱৰ্তন হয় যেনেকে সলিড আছিলে লিকুইড হৈ গ'ল মানে গাছ আছিলে জুলীয়া হৈ গ'ল জুলীয়া আছিলে গেছীয় হৈ গ'ল মানে লিকুইড টু গেছ গুচি গ'ল ধৰি লোৱা সলিড টু গেছ গুচি গ'ল সলিড টু লিকুইড হৈ গ'ল গতিকে সেইবিলাক হৈছে ষ্টেট চেঞ্জ আৰু কি হ'ব পাৰে কালাৰ চেঞ্জ হ'ব পাৰে কি হ'ব পাৰে বুলি ক'লো কালাৰ চেঞ্জ হ'ব পাৰে দ্যাট মিন্স কি হয় ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে কি হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে হয়নে হিট লাইট ওলাব পাৰে তাপ পোহৰ ওলাব পাৰে অৱস্থাৰ পৰিৱৰ্তন ষ্টেট চেঞ্জ হ'ব পাৰে কালাৰ চেঞ্জ হ'ব পাৰে কালাৰ চেঞ্জ হ'ব পাৰে যে ৰেড আছিলে য়েলো হৈ গ'ল ব্লু আছিলে গ্ৰীণ হৈ গ'ল কিবা হ'ল হয়নে কালাৰটো কি হৈ যাব পাৰে চেঞ্জ হৈ যাব পাৰে তাৰপাছত আৰু কি হ'ব পাৰে স্মেল ওলাব পাৰে স্মেল ওলাব পাৰে হয়নে স্মেল ওলাব পাৰে মানে কি গোন্ধ ওলাব পাৰে গোন্ধ হয়নে গোন্ধ ওলাব পাৰে তোমাৰ হিট এণ্ড লাইট ওলাব পাৰে ষ্টেট চেঞ্জ হ'ব পাৰে কালাৰ চেঞ্জ হ'ব পাৰে স্মেল ওলাব পাৰে দ্যাট মিন্স গোন্ধ ওলাব পাৰে ধৰি লোৱা ভাল ভাল গোন্ধাইছে বা বেয়া বেয়া গোন্ধাইছে এই গোটেইখিনি এইবিলাক যদি তোমালোকে অবজাৰ্ভ কৰি পাইছা দেখি পাইছা তেতিয়া আমি গম পাম যে কিবা এটা কেমিকেল ৰিয়েকশ্যন হৈছে
যেনেকে তোমালোকে ফৰ এক্সাম্পল তোমালোকে এইটো ৰিয়েকশ্যন দেখিছা সকলোৱে যেতিয়া আমি চূণ কেলছিয়াম অক্সাইড যেতিয়া পানীৰ লগত দিম হয়নে পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া ই কি দিব কেলছিয়াম হাইড্ৰক্সাইড দিব কি বুলি কলো কেলছিয়াম হাইড্ৰক্সাইড আৰু লগতে ইয়াৰ পৰা বহুত কি ওলাব হিট ওলাব কি ওলাব বুলি কলো হিট ওলাব ইয়াৰ পৰা কি ওলাব হিট ওলাব ভালকে দেখিছা চূণ যদি আমি পানীত দি দিওঁ গৰম হৈ উতলি যায় ধোঁৱা ওলাই হয়নে গতিকে কেলছিয়াম অক্সাইড যেতিয়া ওৱাটাৰ লগত ৰিয়েকশ্যন কৰে কেলছিয়াম হাইড্ৰক্সাইডৰ লগতে হিট ওলাই মানে তাপ ওলাই হয় এইটো এটা আমি ৰিয়েকশ্যন আমি এইটো এটা ৰিয়েকশ্যন হৈছে ইয়াত কি ওলাইছে হিট ওলাইছে বুজি পাইছে নে কথাটো নেক্সট ধৰি লোৱা তোমালোকৰ কিবা এটা স্মেল ওলাইছে তেনেকুৱা হ'ব পাৰে বা কালাৰ চেঞ্জ হৈ যাব পাৰে হয়নে কালাৰ চেঞ্জ হ'ব পাৰে নে যেনেকে তোমালোকে কপাৰ সালফেট আছিলে তাতে তোমালোকে আইৰন দি দিলা তেতিয়া তোমালোকে পালা আইৰন সালফেট আৰু লগতে কপাৰটো এক্সট্ৰাক্ট ওলাই গ'ল গতিকে ইয়াত কপাৰ সালফেটৰ কালাৰটো আছিলে ব্লু কি আছিলে ব্লু ইয়াত এইটো কি হৈ যাব পাৰে গ্ৰীণ হৈ যাব পাৰে ব্লুৰ পৰা কি হৈ গ'ল কালাৰ গ্ৰীণ হৈ গ'ল চেঞ্জ হৈ গ'ল ইয়াত কি চেঞ্জ হৈছে কালাৰ চেঞ্জ হৈছে গতিকে চোৱা ৰিয়েকশ্যন এটা আমি তেতিয়াই হৈছে বুলি কওঁ যেতিয়া তাত হিট লাইট বা তাপ পোহৰ বা ষ্টেট চেঞ্জ হ'ব লাগিব অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব নহ'লে কালাৰ চেঞ্জ হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন নহ'লে স্মেল যিটো আমি গোন্ধ যদি আমি পাওঁ অডৰ বা স্মেল বুলি আমি কওঁ মানে অডৰ বা স্মেল বুলি কওঁ ভালেই হওক বা বেয়াই হওক যিয়ে নহওক লাগিলে কেলছিয়াম অক্সাইডে ৱাটাৰ লগত ৰিয়েক্ট কৰি কেলছিয়াম হাইড্ৰক্সাইড হিট ওলালে আমি দেখিলো এটা ৰিয়েকশ্যন হৈছে তাৰমানে হিট চেঞ্জিং ৰিয়েকশ্যন আৰু এইটোকে কয় কি বুলি এক্সোথাৰ্মিক ৰিয়েকশ্যন কি বুলি কয় এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কয় তাৰ মানে অসমীয়াত যদি মই কওঁ কি তাপবৰ্জি বিক্ৰিয়া বুলি কয় কাৰণ কি ইয়াত হিট ওলাইছে তাপ কি হৈছে বিক্ৰিয়াটো হোৱাৰ ফলত ওলাইছে কপাৰ সালফেট যেতিয়া আইৰনৰ লগত ৰিয়েক্ট কৰিছে ফেৰাছ সালফেট আৰু আমাক কপাৰ দিছে দ্যাট মিন্স কি কালাৰ চেঞ্জ হৈছে ব্লুৰ পৰা গ্ৰীণ হৈ গৈছে তাৰ মানে কি হৈছে ইয়াত এটা কেমিকেল ৰিয়েকশ্যন হৈছে বুলি আমি ক'ব পাৰোঁ কাৰণ ইয়াত কি হৈছে কালাৰৰ চেঞ্জ হৈ গৈছে কালাৰৰ চেঞ্জ হৈ গৈছে গতিকে আমি ৰিয়েকশ্যন হ'বৰ কাৰণে কিবা কণ্ডিশ্যন কিটা আমি দেখি পালোঁ যে ৰিয়েকশ্যন হৈছে বুলি আমি কেতিয়া কেতিয়া গম পাওঁ এতিয়া তোমালোকে চোৱা ইয়াত লিখি লৈছো কিছুমান কেটায়নছ আৰু কিছুমান এনায়নছ কেটায়ন বিলাক প্ৰথমতে চোৱা কেটায়ন বিলাক পজিটিভলি চাৰ্জ আয়ন আৰু এনায়ন বিলাক নেগেটিভলি চাৰ্জ আয়ন তাৰমানে কেটায়ন বুলি যাক কৈছো সিহঁতৰ কি থাকিব ধনাত্মক আধান থাকিব আৰু এনায়ন বিলাকৰ ঋণাত্মক আধান যুক্ত এতিয়া চোৱা ইয়াত লিখিছে এমোনিয়া তোমালোকৰ +1 চাৰ্জ আছে সোডিয়ামত +1 potassium +1 silver +1 copper 2 positive আছে magnesium 2 positive calcium 2 positive zinc 2 positive iron 3 positive aluminum 3 positive barium মানে এটো বেৰিয়ামৰ কি হয় 2 পজিটিভ হয় বেৰিয়াম ওকে অক্সিজেনৰ 2 নেগেটিভ এটো সালফাইডৰ 2 নেগেটিভ নাইট্ৰাইটৰ 3 নেগেটিভ হয় তাৰ পিছত তোমালোকৰ হাইড্ৰক্সাইডৰ নেগেটিভ এটো নাইট্ৰাইটৰ তোমালোকৰ নেগেটিভ হয় নাইট্ৰেট হয় এটো তোমালোকৰ হাইড্ৰোজেন কাৰ্বনেটৰ নেগেটিভ কাৰ্বনেটৰ 2 নেগেটিভ হয় সালফেটৰ 2 নেগেটিভ ফসফেটৰ 3 নেগেটিভ আৰু সালফাইডৰ কি হয় 2 নেগেটিভ হয় গতিকে এই চাৰ্জখিনি তোমালোকে মনত ৰাখিব লাগিব আয়নছ বিলাক কাৰণ কিয় চোৱা যিকোনো এটা আমি যদি কেমিকেল কম্পাউণ্ড লিখো তেতিয়া আমি সেই কেমিকেল কম্পাউণ্ডটো লিখোতে কম্পাউণ্ড কেনেকে ফৰ্মেশন হৈছে এটা জানিবৰ কাৰণে চাৰ্জ বিলাক জানিব লাগিব যেনেকে ফৰ এক্সাম্পল তোমালোকে যদি চোৱা মই যদি তোমালোকক কওঁ যে তোমালোকে এলুমিনিয়াম ক্লোরাইড লিখা এলুমিনিয়াম ক্লোরাইড তোমালোকক যদি মই লিখিবলৈ কওঁ তেতিয়া তোমালোকে কেনেকে লিখিবা চোৱা এলুমিনিয়াম তোমালোকে জানা Al ক্লোরাইড তোমালোকে জানা Cl এটা আমি ক্লোরাইডৰ কি পাইছো ক্লোরাইড আছে নে ক্লোরাইড আছে নে নাই সৰ ক্লোরাইডটো নাই মই লিখিছো ক্লোরাইডত নেগেটিভ হয় তো ক্লোরাইডত নেগেটিভ আছে মানে -1 এলুমিনিয়ামত +3 আছে তোমালোকে দেখিছানে 3 পজিটিভ গতিকে চোৱা +3 মানে তিনিটা ইলেক্ট্ৰন এলুমিনিয়ামে এৰি দিব বিচাৰিছে
তিনিটা ইলেক্ট্ৰন এলুমিনিয়ামে এৰি দিলে কি হ'ব 3 পজিটিভ তোমালোকে নিশ্চয় জানা চাগে যে ইলেক্ট্ৰন এৰি দিলে প্লাছ চাৰ্জ আহে ইলেক্ট্ৰন ল'লে নেগেটিভ চাৰ্জ আহে গতিকে ক্লৰিনে এটা ইলেক্ট্ৰন ল'ব বিচাৰে সেইকাৰণে নেগেটিভ 1 আৰু এলুমিনিয়ামে তিনিটা ইলেক্ট্ৰন এৰি দিব বিচাৰে সেইকাৰণে প্লাছ 3 হয় গতিকে এলুমিনিয়ামে এৰি দিয়া তিনিটা ইলেক্ট্ৰন ল'বলৈ হ'লে তিনিটা ক্লৰিন লাগিব সেইকাৰণে কি প্লাছ 3 টো ইয়াত দিব একচুয়ালি AlCl এইটো হৈছে এলুমিনিয়াম ক্লৰাইডৰ ফৰ্মুলা গতিকে ফৰ্মুলাটো তোমালোকে যদি লিখিবলগীয়া হয় তেতিয়া তোমালোকে এই চাৰ্জ বিলাক জানিব লাগিব কেটায়ন এনায়নৰ বিলাক চাৰ্জ এইবিলাক তোমালোকে জানিব লাগিব যেনেকৈ তোমালোকে যদি লিখিবলৈ কয় ফেৰাছ সালফেট লিখা ফেৰাছ সালফেটটো কি FeSO4 কাৰণ কেলে SO4 টু নেগেটিভ আৰু পজিটিভ তোমাৰ Fe টো কি টু পজিটিভ এটো টু নেগেটিভ গতিকে পজিটিভ নেগেটিভ ক্যান্সেল হয়নে তাৰ কাৰণে আমি কি পালো ফেৰাছ সালফেটটো আমি এনেকৈ লিখিলো যেনেকৈ তোমালোকক যদি লিখিবলৈ কয় সোডিয়াম সালফেট এটা তোমালোকে কেনেকৈ লিখিব লাগিব সোডিয়াম সালফেট মানে সালফেটত টু নেগেটিভ সোডিয়ামত প্লাস 1 গতিকে সোডিয়ামত আহিব দুটা সোডিয়াম লাগিব Na2SO4 গতিকে এই ফৰ্মুলাবিলাক তোমালোকে ক্লাছ 9 তে লিখিবলৈ শিকিছিলা তথাপিও মই মাজতে তোমালোকে কথাখিনি কৈ দিছো যাতে তোমালোকৰ ৰিকল হয় অলপ মনত পৰে যে আমি কম্পাউণ্ডবিলাক কেনেদৰে লিখিব পাৰোঁ এটো এলুমিনিয়াম ক্লোৰাইড ফেৰাছ সালফেট সোডিয়াম সালফেট তেনেকে তোমালোকে সোডিয়াম অক্সাইড যদি লিখিবলৈ কয় কি লিখিবা Na2 পটাছিয়াম অক্সাইড লিখিবলৈ ক'লে কি ক'বা এইটো যদি মেগনেছিয়াম অক্সাইড লিখিবলৈ কয় কি হ'ব MgO কাৰণ ইয়াত নেগেটিভ টু পজিটিভ মানে ক্যালসিয়াম অক্সাইড লিখিবলৈ ক'লে CaO ক্যালসিয়াম অক্সাইড ওকে তো এইখিনি তোমালোকে নিশ্চয় বুজি পালা হয়নে তাৰ পাছতে আমি এতিয়া চাম কেমিক্যাল ইকুৱেচন বিলাক কেনেদৰে ব্যালেন্স কৰিব পাৰি ব্যালেন্সিং অফ কেমিক্যাল ইকুৱেচন আমি এইটো চাম এতিয়া চোৱা ব্যালেন্স কেমিক্যাল ইকুৱেচন সমতুল্য ৰাসায়নিক সমীকৰণ y ব্যালেন্স মই লিখিলো যে y ব্যালেন্স কিয় ব্যালেন্স কৰাটো ইম্পৰ্টেন্ট হয় এতিয়া চোৱা মই যিকোনো এটা ধৰিলক কেমিক্যাল ৰিঅ্যাকশন তোমালোকৰ লিখিছো যেটো ব্যালেন্স হয় না কেমিক্যাল ৰিঅ্যাকশন মই লিখিলো Na2O HCl এটা আমি পাম ACl HCO এতিয়া এই ৰিঅ্যাকশনটো তোমালোকে যদি মন কৰা এফালে পটাছিয়াম দুটা আছে ইয়াত পটাছিয়াম এটাই আছে এফালে হাইড্ৰোজেন এটা আছে কিন্তু এফালে দুটা আছে এটা কথা তোমালোকক ক'বলৈ থাকি গৈছে মই এতিয়া তোমালোকক কওঁ যে এই যেটো লেফট হ্যান্ড সাইড দেখিছো যিকিটা কেমিক্যাল লগ হৈ ৰিঅ্যাকশন কৰি বেলেগ কেমিক্যাল ফৰ্ম কৰিছে একিটা আমি কওঁ ৰিঅ্যাকটেন্ট ৰিঅ্যাকটেন্ট আসলে কথা কৈছো কেমিক্যাল ইকুৱেচনতে ক'ব লাগে মই এতিয়া কৈ দিছো থাকি গৈছে ৰিঅ্যাকটেন্ট যেটো আমি অসমীয়াত কওঁ বিক্ৰিয়ক কি কোৱা হয় বিক্ৰিয়ক আৰু যিকিটা কেমিক্যাল ফৰ্ম হ'ল ৰিঅ্যাকশন কৰাৰ পিছত এটা কি কওঁ প্ৰডাক্ট বা অসমীয়াত কোৱা হয় বিক্ৰিয়াজাত প্ৰডাক্ট বা বিক্ৰিয়াজাত এতিয়া ইয়াত যদি আমি চাওঁ যে ৰিঅ্যাকটেন্ট বা বিক্ৰিয়কত পটাছিয়াম দুটা আছে কিন্তু প্ৰডাক্টত পটাছিয়াম এটা আছে হয় অক্সিজেন এফালে এটা আছে তাতো এটা আছে আৰু হাইড্ৰোজেন পিপিএত এটা আছে এফালে দুটা আছে গতিকে নাম্বাৰ অফ এটম ভ্যালেন্স হৈ নাই নাম্বাৰ অফ এটম ভ্যালেন্স হৈ নাই মানে কি নাম্বাৰ অফ মাস টু ব্যালেন্স হৈ নাই ৰিঅ্যাক্টেন্ট আৰু প্ৰডাক্টৰ তাৰমানে কি হয় দুটা পটাছিয়ামৰ যিমান ভৰ যিমান গধুৰ এটা পটাছিয়াম যিমান গধুৰ হ'ব ন বা এটা হাইড্ৰোজেন যিমান গধুৰ দুটাতকৈ বেছি গধুৰ হ'ব গতিকে চোৱা এই কেমিক্যাল ইকুৱেচনটো এই ৰাসায়নিক সমীকৰণটোত প্ৰডাক্ট আৰু ৰিঅ্যাকটেন্টৰ মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ ভৰ বা মাসটো সিমিলাৰ নহয় ইকুৱেল নহয় আৰু লগতে নাম্বাৰ অফ এটমটো ইকুৱেল নহয় তো মই ইয়াত লিখিলো যে y ব্যালেন্স মানে কি টোটাল মাস অফ ৰিঅ্যাকটেন্ট ইকুৱেল টোটাল মাস অফ প্ৰডাক্ট বুলি দিয়া আছে তাৰ মানে ৰিঅ্যাকটেন্টৰ মাসটো আৰু প্ৰডাক্টৰ মাসটো সদায় ইকুৱেল হ'ব লাগিব টোটাল নাম্বাৰ অফ এটম ইন ৰিঅ্যাকটেন্ট ইকুৱেল টোটাল নাম্বাৰ অফ প্ৰডাক্ট total number of product নহয় total number of atom in product productত থকা এটমৰ সংখ্যা আৰু ৰিঅ্যাকশনত থকা এটমৰ সংখ্যা সমান হ'ব লাগিব আমি সকলোৱে পঢ়ি আহিছো জানো ল অফ কনজাৰভেচন অফ মাছ এনাৰ্জি neither created nor destroyed এনাৰ্জি ক্ৰিয়েট হ'ব নোৱাৰে এনাৰ্জি ডিস্ট্ৰয় হ'ব নোৱাৰে ল অফ কনজাৰভেচন অফ এনাৰ্জি
law of conservation of mass ৱে কি কৈছে যে mass neither created nor destroyed তাৰমানে mass create হ'ব নোৱাৰে destroy হ'ব নোৱাৰে গতিকে এফালে যদি কম mass এফালে বেছি হ'ব নোৱাৰে create হ'ব নোৱাৰে বা destroy হৈ যাব নোৱাৰে এফালে যদি বেছি mass আছে এফালে কম mass হৈ destroy হৈ যাব নোৱাৰে তো mass টো conserved হয় তো ইয়াত যিমান mass এফালেও কিমান mass মানে reactantত যিমান ভৰ mass productটো কিমান ভৰ বা mass হ'ব লাগিবই গতিকে কেতিয়া কোৱা হৈছে ল অফ কনজাৰভেচন অফ মাস ওয়াই ব্যালেন্স সেকাৰণে কোৱা হৈছে টোটাল মাস অফ ৰিয়েক্টেন্ট টু বিক্ৰিয়কটো যিটো ভৰ সেইটো প্ৰডাক্ট বা বিক্ৰিয়াজাতৰ ভৰৰ সৈতে সমান হ'ব লাগিবই আৰু লগতে টোটাল নাম্বাৰ অফ এটম ইন ৰিয়েক্টেন্ট বিক্ৰিয়কৰ যিটো এটমৰ নাম্বাৰ যেটা এটম আছে কিমান প্ৰডাক্টটো কিমানটা এটম থাকিব লাগিব সেই কাৰণে আমি কেমিক্যাল ৰিএকচনটা ব্যালেন্স কৰাটো ইম্পৰ্টেন্ট হয় নেসেসাৰি হয় ঠিক কৰিবই লাগিব গতিকে ইয়াত পটাছিয়াম দুটা আছে এফালে এটা আছে আমি দুটা দি চাম তেনে আমি দুটা কৰিব লাগিব ইয়াতে HCl আৰু যেটো পটাছিয়াম এটা আছে গতিকে আমি দুটা কৰি দিলো আৰু লগতে এটো ওৱাটাৰটো আমাৰ এতিয়া সয় পটাছিয়াম দুটা ইয়াতে দুটা কিন্তু ইয়াত ক্লোৰিন এটা ইয়াত দুটা হৈ গ'ল ক্লোৰিন দিছানে 2KCl দুটা ক্লোৰিন গতিকে ইয়াত আমি দুই এটা দি দিম তেতিয়া ক্লোৰিন দুটা হৈ গ'ল হাইড্ৰোজেন ইয়াত দুটা আছে ইয়াত হাইড্ৰোজেন দুটা অক্সিজেন এটা এটাই আছে গতিকে এটো ব্যালেন্স হৈ গ'ল মানে দেখিছা না এই ৰিঅ্যাকচন কি হ'ল ব্যালেন্স হৈ গ'ল গতিকে আমি এনেদৰে ৰিঅ্যাকচনবিলাক কি কৰিব পাৰো ব্যালেন্স কৰিব পাৰো হয়নে যে K2HCl KCl প্লাস তোমাৰ ওয়াটাৰ পাইছিলো যেটো ব্যালেন্স কেমিক্যাল ইকুয়েশন নাছিলে এতিয়া আমি যেতিয়া তাত 2HCl আৰু 2KCl বুলি আমি যেতিয়া লিখি দিলো তেতিয়া সেই ৰিঅ্যাকচনটো কি হৈ গ'ল ব্যালেন্স হৈ গ'ল তোমালোকে কি কথাটো লক্ষ্য কৰা এনেদৰে বিভিন্ন ধৰণৰ ৰিঅ্যাকচন দি ইকুয়েশন কেমিক্যাল ইকুয়েশন দি তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে তেনেকুৱা কুৱেশ্যনবিলাক তোমালোকে পাৰিব লাগিব মাস্ট বি এটা ব্যালেন্স কৰিবলৈ কেমিক্যাল ইকুয়েশন পৰীক্ষাত দিব ওকে তো মই কেইটামান তোমালোকক ইকুয়েশন দিম এই ইকুয়েশন কেইটামান মই ইকুয়েশন দিম তোমালোকক এই ইকুয়েশন কেইটা তোমালোকে সলভ কৰিবা মানে ব্যালেন্স কৰিবা তোমালোকে এইটা কেমিক্যাল ইকুয়েশন দেখিছা ৰাসায়নিক সমীকৰণ যিগিলা ব্যালেন্স হৈ নাই সমতুল্য হৈ নাই গতিকে তোমালোকে এটা ব্যালেন্স কৰিব লাগে বা সমতুল্য কৰিব লাগে এতিয়া ইয়াত চোৱা প্ৰথমটো ক্ষেত্ৰত চোৱা আয়ৰন ইয়াত এটা আছে এফালে আয়ৰন দুটা আছে ইয়াত হাইড্ৰোজেন দুটা আছে এফালে হাইড্ৰোজেন দুটাই আছে অক্সিজেন এটা আছে তাত চাৰিটা আছে দেখিছানে প্ৰথম আমি প্ৰত্যেকটো এটম চাম যে প্ৰত্যেকটো আমাৰ এলিমেন্ট প্ৰত্যেকটো এটম ৰিঅ্যাকটেন্ট মানে বিক্ৰিয়কৰ ফালে কেটা আছে আৰু প্ৰডাক্টৰ ফালে কেটা আছে এইটোৱে প্ৰথম কাম আমি প্ৰথমে চালে আয়ৰন ইয়াত এটা আছে এফালে তিনিটা আছে যিফালে কম আছে এফালে বেছি তিনিটা আয়ৰন তিনটা দিলো কথা কে আয়ৰন হ'ল কিন্তু তাত অক্সিজেন চাৰিটা আছে এফালে অক্সিজেন এটা আছে গতিকে আমি চাৰিটা কৰিলে অক্সিজেন চাৰি দিলো চাৰিটা অক্সিজেন হৈ গ'ল কিন্তু তোমালোকে চোৱা ইয়াত হাইড্ৰোজেন কিন্তু 8টা দেখিছানে 4 গুণ 4 to the 8 হাইড্ৰোজেন হৈ গ'ল কিন্তু এফালে হাইড্ৰোজেন 2 হে আছে কিন্তু অক্সিজেন 4 হৈ গ'ল তো ডাঙৰ কথা নহয় ইয়াতো যদি আমি 4 দিলো 4 to the 8 হাইড্ৰোজেন কিমান হৈ গ'ল এইটা হৈ গ'ল ইয়াত আমি 3 আয়ৰন পাম ইয়াত 3 আয়ৰন পাম ইয়াত 8 হাইড্ৰোজেন পাম তাত 8 হাইড্ৰোজেন ইয়াত 4 অক্সিজেন ইয়াত 4 অক্সিজেন গতিকে এই কেমিক্যাল ইকুয়েশন কিভাবে আমাৰ ব্যালেন্স হৈ গ'ল তোমালোকে এটা নিশ্চয় পাৰিম হয়নে তাৰ পাছতে যদি আমি চাওঁ এলুমিনিয়াম অক্সাইডে যেতিয়া হাইড্ৰক্লোৰিক এসিডৰ লগত ৰিঅ্যাকচন কৰিলে এলুমিনিয়াম ক্লোৰাইড আৰু ওৱাটাৰ আমি ইয়াৰ পৰা পাইছো ৰিঅ্যাকচনটোৰ পৰা গতিকে এলুমিনিয়াম ইয়াত দুটা আছে তাত কিন্তু এটাই আছে ইয়াত অক্সিজেন তিনিটা আছে তাত কিন্তু অক্সিজেন এটাই আছে ইয়াত হাইড্ৰোজেন এটা আছে তাত কিন্তু হাইড্ৰোজেন দুটা আছে ক্লোৰিন ইয়াত এটা আছে তাত কিন্তু ক্লোৰিন কেটা আছে তিনিটা হৈ তাত ক্লোৰিন আছে এতিয়া ইয়াত এলুমিনিয়াম দুটা তাত এটা দেখি আমি ইয়াত এলুমিনিয়াম দুটা দিব পাৰো হয় আমি তাত এলুমিনিয়াম কেটা দিলো দুটা দিলো এতিয়া এলুমিনিয়াম দুটা হ'ল কিন্তু ক্লোৰিন 3 গুণ 6 মানে 3 to the 6 টা হৈ গ'ল এটা ক্লোৰিন 6 কৰিবলৈ গৈ আমি ইয়াত 6 দিলো ক্লোৰিন 6 হৈ গ'ল কিন্তু হাইড্ৰোজেনো তাৰ লগে লগে কিমান হৈ গ'ল হাইড্ৰোজেন 6 হৈ গ'ল দেখিছানে বাৰু এটা হাইড্ৰোজেন ইফালে কেটা আছে দুটা আছে গতিকে ইয়াত যদি আমি 3 এটা দিও হাইড্ৰোজেনো ব্যালেন্স হৈ গ'ল 3 to the 6
এফালে 6 হাইড্ৰোজেন ক্লোৰিন 6 এফালে ক্লোৰিন 6 আমি এলুমিনিয়ামৰ পৰা চাই লম ওকে এলুমিনিয়াম এফালে 2 এফালেও 2 ইয়াত অক্সিজেন 3 এফালে অক্সিজেন 3 আছে এক্সাম এফালে হাইড্ৰোজেন 6 এফালে হাইড্ৰোজেন 6 আছে ক্লোৰিন এফালে 6 এফালে 3 প্লাস এটা 6 টা ক্লোৰিন আছে গতিকে এই ইকুৱেশ্যনটো বেনিফিট আমাৰ হৈ গ'ল কিন্তু ইয়াত চোৱা কপাৰ দুটা আছে এফালে এটা আছে গতিকে আমি দুটা দিলো ওকে সিম্পল হৈ গ'ল হয়নে তাৰ পিছতে সেইফালে অক্সিজেন কিন্তু দুটা আছে এফালে অক্সিজেন এটাহে আছে দেখিছানে এফালে অক্সিজেন কেটা আছে দুটা আছে এফালে কিন্তু অক্সিজেন এটাহে আছে বাকিবোৰ সব ঠিকই আছে গতিকে সেইফালে যেটা দুটা আছে আমি এফালেও কেটা দিব লাগিব দুটা অক্সিজেন দিবই লাগিব হয়নে এটা দুটা দি দিয়াৰ লগে লগে কি হ'ল চোৱা এটা সৰি কপাৰ তাতকে বেছি আছে সৰি কপাৰ নহয় প্ৰথমতে আমি চাইছো আমি অক্সিজেনটো চাইছো ইয়াত অক্সিজেন ওকে সৰি অক্সিজেন ইয়াত এটা আছে এফালে দুটা অক্সিজেন গতিকে আমি ইয়াৰ আগত 2 লিখো ইয়াত দুটা অক্সিজেন হৈ গ'ল কপাৰ কেটা হ'ল এইটো চোৱা কপাৰ 2 to the 4 4 plus 2 6 টা কপাৰ হৈ গ'ল গতিকে ইয়াৰ আগত আমি 6 টা কপাৰ হৈ গ'ল বাকি সালফাৰ এটা আছে এফালে এটাই আছে সব আমাৰ ব্যালেন্স হৈ গ'ল ওকে পিটো আমাৰ ব্যালেন্স হৈ গ'ল ওকে তাৰ পাছতে যেটো ৰিঅ্যাকচন আমাৰ বেৰিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম সালফেট এইটো ৰিঅ্যাকচন হয় আমি কি পাইছো বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড ইয়াত বেৰিয়াম এটা আছে এফালে এটা আছে ইয়াত ক্লোৰাইড দুটা আছে এফালে ক্লোৰাইড কিন্তু তিনিটা আছে বাকি এফালে এলুমিনিয়াম দুটা আছে এফালে কিন্তু এটা আছে গতিকে আমি এই দুটাই ৰিঅ্যাকচনটো তোমালোকে বেৰিয়াম ক্লোৰিন এলুমিনিয়াম সবক কি কৰিব লাগে তোমালোকে ব্যালেন্স কৰিব পাৰি এই তোমালোকে নিজে ট্ৰাই কৰিব ওকে তাৰপিছত লেড নাইট্ৰেট আছে লেড অক্সাইড পাইছো নাইট্ৰোজেন ডাইঅক্সাইড অক্সিজেন ইয়াত লেড এটা এফালে এটা ইয়াত নাইট্ৰেট গ্ৰুপ আছে নাইট্ৰোজেন ইয়াত দুটা আছে অক্সিজেন ছটা আছে দেখিছানে গতিকে এইবিলাক তোমালোকে ব্যালেন্স কৰিবলৈ নিজে ট্ৰাই কৰিবা আৰু কমেন্ট কৰিবা ব্যালেন্স কৰাৰ পাছত এটা তোমালোকৰ মই তিনিটা ব্যালেন্স কৰি দেখুৱাছো বাকি দুটা তোমালোকে নিজে ব্যালেন্স কৰিবা এটা সব টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন কেমিক্যাল ৰিঅ্যাকশনৰ কিছুমান টাইপস আছে প্ৰকাৰ আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কম্বিনেশন ৰিঅ্যাকশন যেটো আমি সংযোজন বিক্ৰিয়া বুলি কওঁ যেতিয়া দুটা বা ততোধিক টু অর মোর দুটা হ'ব পাৰে তাতকে বহুত বেছি হ'ব পাৰে কেমিক্যাল লং লাইন যদি এটা হৈ যায় তেতিয়া তাক আমি কম্বিনেশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া বুলি কওঁ ফৰ এক্সাম্পল আমি যদি চাওঁ কাৰ্বন আৰু অক্সিজেন এটা সিম্পল কম্বিনেশন ৰিঅ্যাকশনৰ এক্সাম্পল কাৰ্বন আৰু অক্সিজেন লগে কি হৈ গ'ল কাৰ্বন ডাই অক্সাইড ইয়াত দুটা কেমিক্যাল আছে কাৰ্বন আৰু এটা অক্সিজেন দুইটা মিলি কি হৈ গ'ল কাৰ্বন ডাই অক্সাইড এইটো ধৰ সি তাৰ মানে এইটো হৈছে সংযোজন বিক্ৰিয়া দুটা মিলি কি হৈ গ'ল এটা হৈ গ'ল এটা বাৰ্নিং অফ মেগনেছিয়াম ৰিবন মেগনেছিয়ামৰ ফিটাৰ দহন যদি আমি চাওঁ সেইটো এটা কম্বিনেশন ৰিঅ্যাকশন মানে সংযোজন বিক্ৰিয়াৰ উদাহৰণ যদি আমি চাওঁ যে মেগনেছিয়াম এটা যদি দহন কৰি দিয়া মানে জ্বলাই দিলে কি থাকিব তাত অক্সিজেন থাকিব লাগিব মেগনেছিয়ামৰ ফিটাৰ সলিড হয় কাৰণে এছ তো অক্সিজেন তো গ্যাস হয় কাৰণে গ্যাস জি মানে মেগনেছিয়াম অক্সাইড পাৱাৰ লগতে কি লাভ কাৰ্বন হিট একদম ডাম্প বা হিট বুলি ক'ব তো এই মেগনেছিয়াম যেটা জ্বলাই দিবা অক্সিজেনৰ লগত ৰিয়েক্ট কৰি মেগনেছিয়াম অক্সাইড আৰু হিট লাভ তাৰ পৰা এটা এটা কম্বিনেশন ৰিঅ্যাকশন সো দুটা মিলি এটা হৈছে সংযোজন বিক্ৰিয়াৰ উদাহৰণ এটা মেগনেছিয়ামৰ ফিটাৰডাল যেতিয়া আমি জ্বলাই দিম হেতু কি লাভ এটা ড্ৰাজলিঙৰ হৈতে বাৰ্ন হ'ব ড্ৰাজলিং দিব মানে খুব এটা শাইনি লাইট তাৰ পৰা ওলাব তো হেতুকে আমি ড্ৰাজলিং বুলি কৈছো ড্ৰাজলিং অফ লাইট ওকে এটা সব মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰিলে হিট ওলাব লাইট অফ হিট ওলাব তাৰ পৰা আৰু কিছুমান হোৱাইট পাউডাৰ কৰিব হোৱাইট কালাৰৰ পাউডাৰ হ'ব বা হোৱাইট কালাৰৰ আমি কি পাম হেতু বস্তুটো পাউডাৰ পাম যেটো হৈছে মেগনেছিয়াম অক্সাইড এই মেগনেছিয়াম অক্সাইড যেটো পালো এটো কি পালো হোৱাইট কালাৰৰ কি পালো পাউডাৰ পালো এই হোৱাইট কালাৰ পাউডাৰখিনি তলত কৰি জ্বলাই দিয়াৰ লগে লগে এটা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহে এই টপিকটোৰ পৰা কি যে মেগনেছিয়ামৰ ৰিবন এডাল
জ্বলোৱাৰ আগত কিয় চফা কৰি ল'ব লাগে কিয় চেণ্ড পেপাৰে বালি পেপাৰে মোহাৰি ল'ব লাগে তেনেকুৱা কথা এটা আহে এতিয়া সেইটোৰ আগতে এই বস্তুটো চোৱাচোন মেগনেছিয়াম অক্সিজেন ৰিয়েক্ট কৰি মেগনেছিয়াম অক্সাইড পালো ইয়াতে কিন্তু মেগনেছিয়াম অক্সিজেন এইবিলাক বেলেঞ্চ হৈ নাই মানে সমতুল্য হৈ নাই গতিকে ৰিয়েকচনটো বেলেঞ্চ বা সমতুল্য তোমালোকে নিজেই কৰিবা ওকে তাৰ পিছতে নেক্সট কথাটো কি কৈ আছে যে why magnesium ribbon rub with sandpaper before using it before burning it বা আমি কিয় বালি পেপাৰ বা চেণ্ড পেপাৰ বা কিয় মেগনেছিয়ামৰ ফিটাডাল আমি মোহাৰি চফা কৰি ল'ব লাগে দহন কৰাৰ আগত তাৰ কথাটো হৈছে কি মেগনেছিয়ামৰ ফিটাডালত যদি অলৰেডি মেগনেছিয়াম অক্সাইডৰ এটা লেয়াৰ যদি পৰি থাকে লেয়াৰ এটা যদি বহি থাকে ধৰি লোৱা এইডাল মেগনেছিয়ামৰ ফিটা ইয়াৰ ওপৰত অলৰেডি যদি মেগনেছিয়াম অক্সাইডৰ এনেকে লেয়াৰ পৰি থাকে তেতিয়া এই ৰিয়েকচনটো হ'বনে বাৰু অলৰেডি যদি মেগনেছিয়াম অক্সাইডৰ ইয়াত এটা কি বহি থাকে লেয়াৰ বহি থাকে তেতিয়া এই ৰিয়েকচনটো নহ'ব সেইকাৰণে এই মেগনেছিয়ামৰ অক্সাইডৰ লেয়াৰটো চফা কৰি লোৱা হয় যাতে দহন হয় কাৰণ মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো থকাৰ লগে লগে এইটো আৰু কি নহয় দহন নহয় বা এইটো কি নহয় কম্বাসন নহ'ব নজ্বলিব এই ৰিয়েকচনটো কি নহ'ব ফুলফিল নহ'ব ৰিয়েকচনটো কেতিয়াও নহ'ব গতিকে বাৰ্নিং অফ মেগনেছিয়াম ৰিবন এই টপিকটো তোমালোকে নিশ্চয় বুজি পালা আমি এই চেপ্টাৰটো প্ৰায় 3টা ভিডিঅ'ত আমি শেষ কৰিবলৈ যত্ন কৰিম কভাৰ কৰিম 3টা ভিডিঅ'ত এই ভিডিঅ' আজিৰ ভিডিঅ'টোত আমি ইমানখিনি আলোচনা কৰিলো যে কেমিকেল ৰিয়েকচন কি হয় কিবা বেলেঞ্চ কেনেদৰে আমি কৰিব পাৰো আৰু টাইপছ অফ কেমিকেল ৰিয়েকচন মানে কেমিকেল ৰিয়েকচনৰ এটা টাইপ কম্বিনেশ্যন ৰিয়েকচন সংযোজন বিক্ৰিয়াৰ বিষয়ে আমি পঢ়িলো বুজি পালো তাৰপিছত আমি নেক্সট টাইপছ সমূহৰ কথা পঢ়িম আৰু কম্বিনেশ্যন ৰিয়েকচন বা সংযোজন বিক্ৰিয়াৰ বিভিন্ন এক্সাম্পল বা উদাহৰণবিলাকো আমি নেক্সট ভিডিঅ' বিলাকত আমি অধ্যয়ন কৰিম গতিকে আমি কি যে কথাটো হ'ল কি যে পৰীক্ষাৰ কাৰণে কনচেপচুৱেলি মই খুব সামাৰাইজ কৰি পেলাই তোমালোকক পঢ়াবলগীয়া হৈছে মই বহুত ব্ৰিফলি বহুত ডেছক্ৰিপটিভকে তোমালোকক পঢ়োৱা নাই মই ব্ৰিফলিহে পঢ়াই আছো ডেছক্ৰিপটিভকে পঢ়াবৰ কাৰণে এতিয়া এইকাৰণে বিচৰা নাই যিহেতু পৰীক্ষাৰ এটা মাহ আছে গতিকে মই বেছি দীঘলীয়া কৰিব বিচৰা নাই ভিডিঅ'বিলাক কিন্তু মই ডেছক্ৰিপটিভকেও যদি তোমালোকক পঢ়াব লাগে সেইটো তোমালোকে ক'বা তাৰপিছত আমি এই ভিডিঅ'বিলাকৰ পাছত যেতিয়া এটা চেপ্টাৰৰ ভিডিঅ'টো শেষ হয় মানে চেপ্টাৰটো পঢ়াই তাৰ পাছত আমি এই চেপ্টাৰটো ৰিলেটেড কি কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰ সেইখিনি আমি ডিছকাছ কৰিম আৰু লগে লগে আমি ডিছকাছ কৰি যাম ভিডিঅ'টোৰ লগত এতিয়া তোমালোকক যিমানখিনি যে বেলেঞ্চ কৰিবলৈ ৰিয়েকচনখিনি দিছিলো সেইখিনি আগতে পৰীক্ষাত আহিছে আৰু লগতে এই মেগনেছিয়ামৰ ৰিবনৰ দহন কৰা যিটো প্ৰক্ৰিয়াটো এই বিক্ৰিয়াটো পৰীক্ষাত আহি যাব আৰু এইটো বেলেঞ্চ কৰি তোমালোকে নিজে কৰিবা গতিকে পঢ়া শুনা কৰি থকা অল দ্য বেষ্ট